সুপ্ৰভাত সকলোকে। আজি মই অসমীয়া ব্যাকৰণৰ লিংগ প্ৰস্তুত কৰিছোঁ, য'ত আমি লিংগ কাক বোলে, ই কেই প্ৰকাৰৰ আৰু কি কি তাৰ লগতে তাৰ উদাহৰণ কেইটাও জানিব পাৰিম। আহক আমি এবাৰ আমাৰ টিএলএমখন চাই লওঁ। মোৰ নাম হৈছে ধনেশ কাজিমা, শ্ৰেণী চতুৰ্থ, আৰু আমাৰ টিএলএমটো হ'ল লিংগ। লিংগ ব্যাকৰণত শব্দবোৰৰ পুৰুষ স্ত্ৰী বিভাজনৰ লগতে কিছুমান শব্দ পুৰুষ বা স্ত্ৰী কোনোটো শ্ৰেণীতে নপৰে। সেই শব্দসমূহক বুজোৱা চিহ্ন লিংগ বোলে। লিংগ 4 প্ৰকাৰৰ, যেনে পুংলিংগ, স্ত্ৰীলিংগ, উভয়লিংগ আৰু ক্লীবলিংগ। আহক এবাৰ আমি ইয়াৰে উদাহৰণ কেইটাও জানি লওঁ। পুলিংগ। পুলিংগৰ উদাহৰণ হ'ল ল'ৰা, ৰজা, তাৱৈ, মামা, ককা, দেউতা ইত্যাদি। স্ত্ৰীলিংগৰ উদাহৰণ ছোৱালী, ৰাণী, আমৈ, মামী, আইতা, মা ইত্যাদি। এবাৰ আমাৰ উভয়লিংগৰ উদাহৰণ শিশু, চিকিৎসক আদি। আৰু আমাৰ শেষত আছে ক্লীবলিংগ। ইয়াৰে উদাহৰণ কেইটা হ'ল কিতাপ, কলম, গছ, ফল। ধন্যবাদ।